অসমৰ জনপ্ৰিয় ইউটিউবাৰ তথা কুঁহিয়ে মুখ খুলিলে প্ৰেমৰ বিষয়ে এইবাৰ ছ'চিয়েল মিডিয়াত তোলপাৰ লাগিছিল কুঁহিৰ কিছুমান কথাই। হয়, প্ৰকৃত প্ৰেমৰ বাবে ইউটিউবাৰ কুঁহি আচলতে বহুতো বদনামৰ ৰোষত পৰিব লগা হৈছিল আৰু সেই প্ৰেমৰ বিষয়ে কুঁহিয়ে মুখ খুলিলে এটি পোষ্ট শ্বেয়াৰ কৰিলে কুঁহিয়ে। পিছে কি লিখা আছিল সেই বিশেষ পোষ্টটিত জানিবলৈ চাব লাগিব আপোনালোকে ভিডিঅ'টো শেষলৈ। গতিকে আশা কৰোঁ স্কিপ নকৰাকৈ সকলোবোৰ আপোনালোকে শুনিব। তেখেতে লিখিছে, কিছুমান কথাৰ কেতিয়াও তুলনা নহয়। হাজাৰজনক ভাল পোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু কথা হ'ল কাক ভাল পোৱাৰ পিছত অন্য কোনো ব্যক্তিৰ কথাই আমনি কৰিব পৰা নাই। কাৰ ভালপোৱাই জীয়াই থকাৰ সাহস দিছে, কাৰ ভালপোৱাই জীৱনটোৰ নতুন ভাল লগা আৱেগবোৰৰ সৈতে চিনাকি কৰাই দিছে, সেয়াই হৈছে প্ৰেম। অৱশ্যে বিশ্বাস আৰু ভালপোৱা নিজৰ ওচৰত ৰাখিবলৈ সকলোৰে বুকুত সাহস নাথাকে। নিজৰ, মোৰ এনে শব্দবোৰ আজীৱন ক'বলৈ সততা থাকিব লাগিব। মাৰ পিত, অৱহেলা, অপমান, কষ্ট, কৰ্কটনা ইত্যাদি ভালপোৱাৰ নহয়, প্ৰয়োজনৰ নাম। সুখে দুখে প্ৰতিটো সময়ত সঁহাৰিৰ হাতখন যদি আপোনালৈ কোনোবাই আগবঢ়াই দিছে তেন্তে অস্বীকাৰ নকৰিব। তেওঁ যদি প্ৰতিটো কথাৰ খবৰ ৰাখিছে তেন্তে বিৰক্তি অনুভৱ নকৰিব। তেওঁ যদি আপোনাৰ নামটো হাঁহিৰে উচ্চাৰণ কৰিছে তেন্তে বুজিব এবুকু প্ৰেম লৈ আপোনাৰ বাবেই ৰৈ আছে। সময়বোৰ নিষ্ঠুৰ। আপুনি কাক ভাল পায় সেয়া অকণমান সময়ৰ বাবে আঁতৰত ৰাখি আপোনাক কোনে ভাল পায় সেয়া অনুভৱ কৰকচোন। চাব, সুখবোৰ হাঁহি হৈ আপোনাৰ জীৱনলৈ আহিব। জীয়াই থকা দিনকেইটাত মৰমেৰে জীয়াই থাকক। যাক আপুনি প্ৰাণ ভৰি ভাল পায় সেয়া এবাৰ হ'লেও প্ৰকাশ কৰক। সেই পোষ্টটিত তেখেতে আৰু লিখিছে যে ভালপোৱাৰ নাম লৈ হাবিয়াস পূৰণ কৰা অজস্ৰজন পাব, কিন্তু কোনে আপোনাৰ হাতত ধৰি সপোনৰ দিশত একেলগে যাবলৈ সাহস দিছে তেওঁক নিৰাশ নকৰিব। স্বাৰ্থপৰ সমাজত নিস্বাৰ্থ ভালপোৱা যদি আপুনি পাইছে তেন্তে আপোনালৈ থাকিল মোৰ অলেখ শুভকামনা। সদায় কুশলে থাকক। এনেদৰে ইউটিউবাৰ কুঁহিয়ে এটি পোষ্ট শ্বেয়াৰ কৰিছে। অৱশ্যে এই পোষ্টটি আজিৰ পৰা কিছু মাহৰ পূৰ্বে কৰা এটি পোষ্ট, যিটো পোষ্ট আচলতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। যদি ভাল পালে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব।